একজেক্টলি LDCM-টো কি হয় মই অৱগত নহয়। যেহেতু আমি আমাৰ মিচিং সমাজখনক এটা গণতান্ত্ৰিক পন্থাৰে আমি আগুৱাই নিছোঁ। আমি যোনদিনাৰ পৰা TMPKত আছোঁ, TMPK সশস্ত্ৰ সংগ্ৰামক বিশ্বাস নকৰে। TMPK গণতান্ত্ৰিক পন্থাৰে আমি আন্দোলন কৰি আগুৱাই নি আছোঁ আৰু আজিৰ দিনটোলৈকে মিৰি মিচিং সংশোধনীৰ প্ৰস্তাৱ, 6 শিডিউলৰ প্ৰস্তাৱ, আজিৰ দিনত ৰাজ্যিক বন্ধ আমাৰ আলি আই লৃগাং 200খন LP স্কুলত মিডিয়াম অবষ্ট্ৰাকশ্যন কৰোৱা, সেই গোটেই বিষয়বস্তুবোৰক আমি গণতান্ত্ৰিক পন্থাৰে আগুৱাই নিছোঁ আৰু আমি সশস্ত্ৰ সংগ্ৰামক বিশ্বাসেই নকৰোঁ। ক'ৰ পৰা এই LDCM নামৰ বিষয়টো আহিছে আমিতো অৱগত নহয়। একজেক্টলি আমি তাক স্বীকৃতপ্ৰাপ্তও নহয়, মিচিং ৰাইজেও দিয়া নাই, TMPKও দিয়া নাই। আজি তেখেতে ক'ৰবাত ভিডিঅ'ত ওলাই কৈছে যে প্ৰমানন্দ চাহিঙীয়াৰ নেতৃত্বত থকা মিচিং অট'নমাছ কাউন্সিলে দুৰ্নীতি কৰিছে। এইটো TMPK কিয় চাই আছোঁ তেতিয়াহ'লে দুৰ্নীতি কৰিছে? আমি অৱগত প্ৰমানন্দ চাহিঙীয়াৰ নেতৃত্বত থকা মিচিং অট'নমাছ কাউন্সিল এটা পৰিকল্পনাৰে আগবঢ়া এটা মিচিং অট'নমাছ কাউন্সিল। আজিৰ দিনত অসমত যিমান কাউন্সিল আছে, ইনক্লুডিং 6 শিডিউল কাউন্সিল, গোটেই কাউন্সিলৰ ভিতৰত এটা মডেল কাউন্সিল হিচাপে প্ৰমানন্দ চাহিঙীয়াৰ নেতৃত্বত থকা মিচিং অট'নমাছ কাউন্সিলে ষ্টাব্লিছ কৰিছে মিচিং সমাজত বা অন্যান্য জাতি জনগোষ্ঠীৰ মাজতো। মিচিং অট'নমাছ কাউন্সিল বুলি ক'লে এটা পৰিকল্পিত আৰু সুনিশ্চিতকৰণৰ দিশে লৈ যোৱা এটা সমাজক লৈ যোৱা এটা কাউন্সিল বুলি সকলোৱে অৱগত হয়। আজি তেখেতে ক'ব বিচাৰিছে যে এইটো দুৰ্নীতি কৰিছে, ক'ত পালে? আমিহে গাঁৱত থাকোঁ, ডেভেলপমেণ্ট কৰা নাই বুলিছে, আমিহে জানো। LP স্কুল এটা সময়ত LP স্কুলবোৰ কি অৱস্থা আছিলে, গাঁৱে গাঁৱে মুৰংঘৰৰ অৱস্থাৰ কথা এখেতে নেজানে ন? এখেতসকলে যিসকলে কৈছে, মই এখেতসকলকতো স্বীকৃতি দিয়া নাই। স্বীকৃতি হয়নে নহয় বুলি ক'লে আমিতো নেজানো এনেধৰণৰ LDCM নে কি বস্তু আমি নেজানো, কিন্তু কৈছে, কথাটো ওলাইছে, তাক জবাব দিয়াটো ভাল আমাৰো। এখেতে আহক এবাৰ, এখেতে মই গম পোৱা মতে জোনাইৰ বুলি কৈছে। জোনাই স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ কাৰণে যি জেগাত এখেতে জন্ম লৈছে সেই জেগাটোত মথাউৰি নাছিলে, এতিয়া মথাউৰি বনাই আছে। এইটোতো অসম চৰকাৰে কৰিব বুলি কৈছে, নহয়। এইটো মিচিং অট'নমাছ কাউন্সিল, ইয়াৰ স্থানীয় বিধায়ক ভুৱন পেগু মহোদয়, TMPK MMK মিমা কাবাঙৰ এটা যুটীয়া আলোচনাৰ পৰিকল্পনাৰ পাছত হোৱা এইটো আঁচনি। সেইটোকতো দেখা নাই এখেতে ক'ব বিচাৰিছে যে মিচিং অট'নমাছ কাউন্সিলে দুৰ্নীতি কৰিছে, মিচিং অট'নমাছ কাউন্সিলে ইলেকশ্যন পাতিব পৰা নাই। এইটো গভৰ্ণমেণ্টৰ পলিচি থাকিব পাৰে আৰু সেই পলিচিক আমি সন্মান জনাও নে নজনা হয়, আমি পলিচিটোক আমি অৱগত কাৰণে জনাইছোঁ। এতিয়া অসম চৰকাৰক লগে লগে গভৰ্ণমেণ্ট ৰিফৰ্ম হোৱাৰ লগে লগে আমি অসম চৰকাৰক জনাইছোঁ যে অহা বাৰিষা হওক নহওক, অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ইলেকশ্যন পাতিব লাগিব বুলি আমি TMPK MMK মিমা কাবাঙৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ ভৈয়াম জনজাতি মন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়ক আমি অৱগত কৰিছোঁ আৰু আমাৰ স্মাৰক পত্ৰ আমি দাখিল কৰিছোঁ। আৰু নিশ্চিতভাৱে অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত মিচিং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন অনুষ্ঠিত হ'ব আৰু NDA গভৰ্ণমেণ্ট, NDAৰ আপোনাৰ 3rd নম্বৰ ইঞ্জিন, ভাৰত চৰকাৰ প্ৰথম ইঞ্জিন, 2nd ইঞ্জিন আমাৰ অসম চৰকাৰ, 3rd নম্বৰ মিচিং অঞ্চলৰ 3rd নম্বৰ ইঞ্জিন মিচিং অট'নমাছ কাউন্সিল। সেই মিচিং অট'নমাছ কাউন্সিলো একেবাৰে 100ৰ পৰা 100% লৈ প্ৰমানন্দ চাহিঙীয়াৰ নেতৃত্বত মিচিং অট'নমাছ কাউন্সিল পুনৰ গঠন হোৱাৰ দিশে হ'ব। সেইটো আমি দৃঢ় বিশ্বাসেৰে আপোনালোকৰ জৰিয়তে মিচিং ৰেঙামক আমি অৱগত কৰিব বিচাৰিছোঁ।